নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ল'ৰাৰ আজি জন্মদিন, সেইবাবে ঘৰতে এইবিলাক প্ৰসাদ দিলোঁ। ঘৰতো প্ৰসাদ দিছোঁ আৰু ডাঙৰকৈ দেখা পাইছে চৰিয়াত, সেয়া মন্দিৰলৈ নিবলৈ ৰেডি কৰিছোঁ। আৰু ঘৰত মই এয়া চাকি গছ জ্বলাই দিছোঁ। ল'ৰা স্কুলেই গ'ল, এতিয়া আমিয়ে যাওঁ আৰু মাক দেউতাক আইতাক বায়েকে যাওঁ আৰু মন্দিৰত চাকি গছ জ্বলালে মোৰ মনটোও ভাল লাগিব, কাৰণ ঘৰত পূজা কৰিবলৈ নাপালোঁৱেই। ল'ৰাৰ পৰীক্ষা আছে কাৰণে পূজা কৰা নহ'ল। এয়া ঘৰত প্ৰসাদ দিয়া হৈছে। তাৰপিছতে মই সেৱা এটা ল'লোঁ। সেৱা কৰিলোঁ। এতিয়া আমি যাম মন্দিৰলৈ গৈ তাতো মন্দিৰতো দিছোঁ। মই সেৱা কৰিলোঁ। ইয়াৰ পিছতে দেউতাকে দিব। দেউতাকে মানে ঘৰত যি পিন্ধিছিলে সেয়াই গৈছে আৰু জল্দি হ'ল, কাপোৰ ধুতি পিন্ধিবলৈ সময় নহ'ল। এয়া দেউতাকে সেৱা কৰিব দিছোঁ। দেউতাকে সেৱা কৰিছে। তাৰপিছত ছোৱালীয়ে দিব। ছোৱালীয়ে বিচাৰি আছে ধতুৱা ফুল। ধতুৱা ফুলো দিলে ভাল লাগে। গোঁসাইৰ আগত ধতুৱা ফুলো দিয়ে, অপৰাজিতা ফুলো দিয়া হৈছে, ধতুৱা ফুলো দিয়া হৈছে। পানী দিব এতিয়া। ছোৱালীয়ে সেৱা কৰিছে। আকৌ ভিতৰতো মন্দিৰ এভাগ আছে, শিৱলিংগ আছে, তাতো মই গৈ পেলাই পানীডাল দিছোঁ। ইয়াৰ পিছত আকৌ ছোৱালীয়ে দিব পানী। ভাল লাগে মন্দিৰলৈ গ'লে, মানে কি হয়, মনটো পবিত্ৰ লাগে। আৰু এয়া মন্দিৰ হৈছে ক'ত জানেনে? আমাৰ নগাঁৱৰে মন্দিৰ। এয়া আমি ঘৰলৈ ৰিটাৰ্ণ কৰিছোঁ। আইতাক, দেউতাক, মই, ছোৱালী এতিয়া ঘৰলৈ আহি আছোঁ। আৰু আবেলি সময়তে কেকটো কাটি যাব। কেক কাটিবলৈ ৰেডি হোৱা হ'ল। মানে কেক কাটিবলৈ কোনো মানুহ মাতা নাই আৰু ঘৰৰে আমি 5টা মানুহে কেক কাটিছোঁ আৰু খাইছোঁ। কাৰণ পৰীক্ষা আছিলে যে, সেইকাৰণে মাতাই নহ'ল। দেউতাকে আৰামত বহি আছে চোফাৰ ওপৰত। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে চাব আৰু লাইক কৰি দিব। আৰু কি বুলি কয়, এয়া কেকটো খাই আছে ল'ৰাই। আজিলৈ আহিছোঁ, বাই বাই।